নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি বিশেষ এটা কাৰণত ভিডিঅ'টো বনালোঁ। বহুদিন মানে আমি খোৱাৰ ভিডিঅ' দিয়া নাছিলোঁ, দিব পৰা নাছিলোঁ, বিশেষ কিবা এটা অসুবিধাত মানে সময়ৰ কিছুমান নাটনিত। চ' আজি মানে আমি গোটেইকেইটাই মিলি ল'ৰাহঁতৰ লগত খাবলৈ ওলালোঁ মাংস অকণ মানে অকণেই আৰু আপোনালোকে এনেই চাবলৈ পাব। আৰু আমি বেলেগ এটা ছিষ্টেমত খাম আৰু সকলোৱে মানে ভাজি মেলি খাই, বইল কৰি খাই বা কিবা এটা ৰেচিপি বনাই খাই, আমি বেলেগ এটা ছিষ্টেমত খাম। যিহেতু আমি বাঁহৰ চুঙাত বনাই খাম। আজি আপোনালোকক দেখাম কেনেধৰণে বাঁহৰ চুঙাত মাংসটো বনাই খাওঁ আমি, এনেধৰণে বনাব লাগে আপোনালোকক টোটেলি দেখাম। আৰু এটা কথা আপোনালোকে নাপাহৰিব কিন্তু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিবলৈ, লগতে কমেণ্ট এটা মাৰি দিব। কমেণ্ট বক্স খোলা আছে আপোনালোকৰ বাবে। চ' আৰু ইফালে আমাৰ বাঁহখিনি টুকুৰা কৰা হোৱা নাই, যিহেতু আমি গাঁৱৰ পৰা অলপ আঁতৰত গৈ কিনি খাম। বাঁহখিনি এনেধৰণে দীঘলকৈ লৈ অহা হৈছে মানে এতিয়ালৈকে। আৰু এয়া আমাৰ গাঁওখন এনেধৰণে, আৰু যিহেতু অৰুণাচল বৰ্ডাৰৰ ওচৰত আছে। আৰু ইফালে সেইটোৱেই আমাৰ গাঁৱৰ কিন্তু কিছুমান এটা বেলেগ এটা আমেজ এটা আছে, থাকি মজা লাগে মানে। আৰু মোৰ এই ডিঙিৰ কাহ হৈ আছে, যিহেতু সেইটো কাৰণে এই গামোচাখন মেৰাই দিব লগা হৈ গৈছে, আৰু উপায় নাই গাইজ। আৰু হেনাই আছে পাটনাহেঁতে, আৰু বাকী কেইটামান ভৰালোঁ। ইপিনে আৰু অলৰেডি ভৰোৱা হৈ গ'ল, এইপিনেও ভৰোৱা হৈ গ'ল। এইকেইটা 4-5টা ভৰোৱা হৈ গ'ল, ইফালে ভৰাইও আছে। আৰু এইখিনি যিমানটো হয় ইমানটো জ্বলাই খাম, আৰু আপোনালোকক দেখাম যিমান পাৰোঁ। আৰু ইফালে অকণমান ইমানটোতো মাংস বাচিয়ে আছে, আৰু অলৰেডি ইমানটো আৰু 2টামান চুঙা ওলাব কিজান যিহেতু। আৰু গাইজ ফাইনেলি জুই জ্বলোৱা হৈ গ'ল, চুঙাকেইটা জ্বলোৱা আৰম্ভ কৰি দিলোঁ। আৰু এইফালে জুই ভালকৈ জ্বলা নাই, যিহেতু এতিয়া ডাৱৰীয়া বতৰ মানে। খৰি বৰ ডাঙৰকেইটা জ্বলাবলৈ হোৱা নাই, পানী সোমাই আছে, পানী টানি থৈছে যিহেতু শুকান কৰি। আৰু সেই সৰু সৰু খৰিকেইটাৰ পৰাই আমাৰ ৰষ্টিং কৰিব লগা হৈ গৈছে চুঙাৰ। কিন্তু সৰু খৰি হ'লে কি হ'ব, ধুনীয়া জ্বলিছে, কিন্তু ইমানটোতো জ্বলিব নালাগে, যিহেতু সোনকালে নিসিজাৰ আগতে মানে এই চুঙাটো জ্বলি যাব যিহেতুকে, সেইকাৰণে ইমানটো জ্বলিব নালাগিছিলে জুইটো। কিন্তু ডাঙৰ খৰি অলৰেডি খাই শেষেই হৈ গ'ল, তথাপিতো মানে ভিডিঅ'টো কৰিবলৈ মই পাহৰি আছিলোঁ, শ্বৰ্ট হৈ গ'ল। সেইবাবে মানে এতিয়াই বনাই লৈছোঁ, এনেধৰণে জ্বলালোঁ ধুনীয়াকৈ। তাৰপিছত এতিয়া খাই শেষেই হ'বলৈ হ'ল, আৰু তাৰ মাজতে আৰু বনাই দিলোঁ অকণ। চ' কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্ট কৰি জনাব, প্লাছ শ্বেয়াৰ এটা কৰিব।